সো নমস্কাৰ, বহুত দিনৰ মূৰৰ বিৰতিত আপোনালোকৰ মাজলৈ আকৌ আহিলোঁ। এই সময়ত কাৰোবাক পালোঁ, কাৰোবাক হেৰুৱালোঁ, বাৰু যি কি নহওক, যাক পালোঁ বহুত ভাল লাগিলে, যোন গ'ল বহুত বেয়া লাগিলে। তাৰ মাজতে আমিও জীয়াই আছোঁ, আপুনি নিশ্চয় এনেদৰে মাজতে জীয়াই আছে। সো ভাবিলোঁ বহুত দিনৰ মূৰত আহিছোঁ যেতিয়া খুব এটা ভাল ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ, গতিকে অনুৰোধ কৰিছোঁ প্লিজ আগৰ দৰে ভিডিঅ'টি শেষলৈকে চাব আৰু মৰম দিব। আপোনাৰ ভালৰ বাবে এই ভিডিঅ'খিনি তৈয়াৰ কৰা হৈছে। সো ইতিমধ্যে নিশ্চয় আপুনি জ্ঞাত যে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাখিনি ঘোষণা কৰিলে। বহুত অধীৰ অপেক্ষাৰে ৰখি আছিলে অল অসমৰ কেন্দ্ৰীয়তে, গতিকে অৱশেষত কি হ'ল, ফলাফল ঘোষণা কৰা হ'ল। গতিকে ইতিমধ্যে কাৰোবাৰ ফলাফল ভাল হ'ল, কাৰোবাৰ বেয়া হ'ল। মনত ৰাখিব এটাই ক'ম আপোনালোকক, দ্য ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। যোৱাবাৰ কিছুমানৰ বেয়া হৈছিল, তেখেতলোকে দুখ কৰিছিলে, এইবাৰ ভাল হৈছে, আৰু এইবাৰ কিছুমানৰ বেয়া হৈছে কিন্তু যোৱাবাৰ ভাল হৈছিল। গতিকে একো নাই, হৰা জিকা থাকিবই এখন যুদ্ধ। কিন্তু মই এটা কথাই কৈছোঁ, আপুনি এই পৃথিৱীলৈ আহিছে যেতিয়া ভালদৰে উপভোগ কৰিবলৈ চেষ্টা কৰিব। বৰ্তমান যি আছে আপুনি তাক লৈ সন্তুষ্ট থাকিবলৈ চেষ্টা কৰক। ভৱিষ্যতে কি হয় সেইটো পিছৰ কথা, বাট বৰ্তমান প্ৰেজেণ্টক বেছি গুৰুত্ব দিব আৰু সন্মান জনাবলৈ চেষ্টা কৰিব, লাইফটো সুন্দৰ হ'ব। এই যি জনাবলৈ চেষ্টা কৰিছোঁ, ইতিমধ্যে আপোনালোকে জ্ঞাত যে ADRE 4th গ্ৰেডৰ বহুতো কেণ্ডিডেটৰ পৰীক্ষা ভাল হ'ল, তেখেতলোকে নিশ্চয় এতিয়া মৌখিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব লাগিব নিজকে। মৌখিক পৰীক্ষাৰ বাবে কেনেকৈ প্ৰস্তুতি চলাব, কি পইণ্ট ফ'ল' কৰিব লাগিব, মই তাত এটা চমু আভাস দিবলৈ চেষ্টা কৰিছোঁ। যদি এই ভিডিঅ'টি ভাল পায় আপুনি সুন্দৰ কমেণ্ট বক্সত কমেণ্ট কৰিব। পৰৱৰ্তী পৰ্যায়ত আকৌ সুন্দৰ ভিডিঅ' লৈ আহিম, আৰু মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ হৈছে মই আপোনাক ভিডিঅ' আকাৰে শ্বেয়াৰ কৰিম এই চেনেলটিৰ পৰা, যাতে আপুনি অকণমান হ'লেও উপকৃত হয়। গতিকে লাইফত বহুত কিছুমানক হেৰুৱাব লগাও হয়, কিছুমানক পাব লগাও হয়, আৰু যি কি নহওক লাইফ সকলোৱে বেলেগ বেলেগ। ময়ো কিছুমানক হেৰুৱাইছোঁ, কিছুমানক পাইছোঁ, বহুত শিকিলোঁ, বহুত জানিলোঁ। 2024ত বহুত হেৰুৱালোঁ, 2025ত কাৰোবাক পায়ো হেৰুৱালোঁ। সেইখিনি ব্যক্তিগত কথা, বেছি দীঘলীয়া নকৰোঁ। বাট আপোনালোকে দ্য ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, সেইখিনি কথা মনত ৰাখিব। বিফলতা হৈও সফলতা হ'ব পাৰি, সফলতা হৈ বিফলতা হ'ব পাৰি। এনে নহয় যে পৃথিৱীত সফলতা হ'বই লাগিব। সফলতাৰ পৰা কিছুমান কথা শিকিব পাৰি আৰু বিফলতাৰ পৰা কিছুমান কাৰণ জানিব পাৰি। গতিকে সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব। মন বেয়া কৰি লাভ নাই। আপোনাৰ ঘৰৰ ওচৰে কি কৈছে সেইটো গুৰুত্বপূৰ্ণ নহয়, বাট আপুনি কি ভাবিছে সেইটোহে গুৰুত্বপূৰ্ণ, মনত ৰাখিব। চ' বিশেষ কথা হ'ল যে ADRE ইতিমধ্যে মৌখিক পৰীক্ষা যিখিনি প্ৰস্তুতি চলাব ইতিমধ্যে তেখেতলোকক জনাব বিচাৰিছোঁ। ভাইভা ইজ মষ্ট ইম্পৰ্টেণ্ট। কিমান নম্বৰ ভাইভা হ'ব সেইটো প্ৰয়োজন নহয়। আপুনি কি পইণ্ট প্ৰথম গুৰুত্ব দিব লাগিব, থ'ৰলি শুনিব। আপোনাৰ বিহেভিয়াৰ গুৰুত্ব দিব লাগিব, আচৰণ 1 নম্বৰ গুৰুত্ব দিব লাগিব। নেক্সট পইণ্ট হৈছে আপোনাৰ ব্যক্তিগত ওপৰত বেছি গুৰুত্ব দিব লাগিব, ব্যক্তিগত ধাৰণা, চিন্তাধাৰণা, মতাদৰ্শৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু তাৰ সমান্তৰালকৈ যদি আমি চাওঁ, আপুনি সেই যিখিনি আপোনাৰ বাক্য, যিখিনি আপুনি কথা কয়, কথাখিনি স্পষ্টীকৰণভাৱে ক'ব লাগিব, যাতে যিজন এক্সামিনাৰে আপোনাক নম্বৰ দিব তেখেতে যাতে আপোনাক কয় যে আপুনি আৰু এবাৰ কথা কওক না, আপোনাৰ কথা শুনি বৰ ভাল লাগিছে, তেনেদৰে কয়। আপুনি তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। আপুনি যি আছে যি নাছে সেইটো পিছৰ কথা। আপুনি সেইদিনা আপুনি ভাইভা দিবলৈ যাব, যিদিনা ভাইভা দিবলৈ যাব সেইদিনা নিজকে আপুনি বুজাব লাগিব যে মই আজি 4th গ্ৰেডৰ চাকৰি এটা লৈহে এৰিম। গতিকে ভাইভা হৈছে আপোনাৰ লাষ্ট পইণ্ট। যিখিনি কেণ্ডিডেটৰ ভাইভা ভাল হ'ব আৰু ৰিটেন ক্লিয়াৰ হৈছে, টোটেল মাৰ্কছ মিলাই, 2টা মাৰ্কছ মিলাইহে ভাল মাৰ্কছ পাব, তেনেহে চিলেকশ্যন হ'ব। এইখিনি জনাই থৈছোঁ, এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিব। দ্য ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ। কি ক'লোঁ মই আপোনাক, যে প্ৰথম আপুনি নিজৰ ব্যক্তিগত ওপৰত গুৰুত্ব দিব লাগিব। মই কেনেদৰে আছোঁ, মই কি হ'বলৈ গৈ আছোঁ, মই কি কৰিম এতিয়া, সেইখিনি পইণ্ট গুৰুত্ব দিব। নেক্সট হৈছে আপোনাৰ স্পষ্টীকৰণ বাক্য, শব্দ, সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব। কাৰণ আপুনি যে মৌখিক পৰীক্ষা, কাৰণ আপুনি মুখৰ পৰা কথা ক'ব, মনত ৰাখিব। আপুনি হাতে নিলিখেগৈ তাতকৈ, আপুনি মুখৰ পৰা কথা ক'ব। গতিকে মুখৰ পৰা কথা ক'বলৈ যাওঁতে আপোনালোকে নিজৰ ভাৱ ভাষা যাতে এটা ক্ষেত্ৰতো ভুল নহয় সেইটো গুৰুত্ব লাগিব। নিজৰ ওপৰত ফুল কনফিডেঞ্চ থাকিব লাগিব, যাতে এইখিনি শুদ্ধ উত্তৰ দিছোঁ মই, সেইটো কথা মনত ৰাখিব। তাৰ সমান্তৰাল পৰৱৰ্তী পৰ্যায়ত বহুত ইম্পৰ্টেণ্ট টপিক লৈ আহিম, বা এইখিনি কথা ইম্পৰ্টেণ্ট দি শুনিব, আৰু প্ৰথম নিজক ব্যক্তিত্বটো বুজিবলৈ চেষ্টা কৰিব। আপুনি কেনেকুৱা, কি পৰিৱেশত আছে সেইটো গুৰুত্বপূৰ্ণ নহয়। কাৰোবাৰ ঘৰত থাকিবলৈ লাইট নাই, কাৰোবাৰ ঘৰত ফেন এখন নাই, কাৰোবাৰ ঘৰত ভাল লাইট এটা নাই, কাৰোবাৰ মোবাইল নাই, সেইটো গুৰুত্বপূৰ্ণ নহয় এতিয়া। গুৰুত্বপূৰ্ণ কি, আপোনাক এটা চৰকাৰী চাকৰি লাগে। কাৰণ আপুনি কঠোৰ অপেক্ষাৰ অন্তৰত কঠোৰ প্ৰচেষ্টা কৰি কপালৰ ঘাম মাটিত পেলাই, বা কচিঙে হওক বা আপুনি নিজে চেল্ফ ষ্টাডি কৰি হ'লেও আপুনি কি কৰিলে, অৱশেষত ৰিটেনটো ক্লিয়াৰ কৰিলে। আপুনি য়েছ শব্দটো দেখিবলৈ পালে আজিৰ দিনত। ন' শব্দটো কাৰোবাৰ বাবে বহুত নতুন হ'লেও কিন্তু য়েছ শব্দটো কাৰোবাৰ বাবে বহুত নতুন। গতিকে দ্য ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, সেই পইণ্টখিনিৰ ওপৰত গুৰুত্ব দিবলৈ চেষ্টা কৰিব। মোৰ কথাখিনি বেয়া পাব পাৰে, কিন্তু মই এটা 2D পইণ্ট কমেই। আপুনি উদ্দেশ্য এটাই, আপুনি এটা চাকৰি ল'ব লাগে, পইণ্ট সেইটোৱে আপোনাৰ। বেলেগ মাথা আপোনাৰ এতিয়া মাৰি লাভ নাই। কোনোবা আহিছে অন্তৰৰ পৰা, গৈছে, যাবলৈ দিব, কিন্তু আপোনাক ছাকচেছ লাগে। যেতিয়া ছাকচেছ হ'ব তেতিয়া আপুনি আনক ক'ব পাৰিব যে এনেকৈ এইটো কাম কৰ। কিন্তু এতিয়া মনত ৰাখিব, এতিয়া আপুনি যদি ৰিটেন ক্লিয়াৰ কৰিছে, কাকো ভোজ ভাত নোখোৱাব, কাৰণ আপোনাৰ ৰিজাল্ট দিবলৈ আৰু এতিয়াও বাকী আছে। মই আচৰিত, কাৰণ বিভিন্ন নিউজত মই কেণ্ডিডেটসকলৰ মানে কি দেখিছোঁ, এটা বাৰ্তালাপ কৰা দেখিছোঁ। মনত ৰাখিব, নিউজ লাইভত বা আপুনি বাতৰি সাংবাদিকত কেতিয়া আপুনি মাথা নামাৰিব, কাৰণ ইতিমধ্যে এটা ফেজ আপুনি পাছ কৰিছে, নেক্সট ফেজ আছেই। 2টা মিলাই যেতিয়া হাই লেভেলৰ মাৰ্কছ পাব তেতিয়াহে আপুনি চিলেকশ্যন হ'ব। গতিকে এইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব। কোনোবাই আপোনাক যদি অলপ
মানে হাই লেভেল বুলি কৈছে আপুনি, গতিকে হাই লেভেল কেতিয়াও বুজাবলৈ চেষ্টা নকৰিব। যি আছে যিমানৰ মানুহ সিমানত থাকিবলৈ চেষ্টা কৰিব, কাৰণ এইখন পৰিৱেশতে আপুনি ডাঙৰ দীঘল হ'ব লাগিব, এইখন সমাজতে আপুনি জীয়াই থাকিব লাগিব। সেইটো কথা মনত ৰাখিব। কিবা এটা পালে বুলি আপুনি কাৰোবাক পাহৰি নাযাব। ইতিমধ্যে সেইখিনি পইণ্ট গুৰুত্ব দিব। মই যিখিনি পইণ্ট প্ৰথমে উল্লেখ কৰিলোঁ, আপোনাৰ ব্যক্তিত্বৰ ওপৰত গুৰুত্ব দিব, আপোনাৰ কথা কোৱা স্পষ্টীকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব, আৰু তাৰ সমান্তৰালকৈ আপুনি গুৰুত্ব দিব লাগিব কিহত, আপোনাৰ কথা কোৱাৰ যিখিনি মাজে মাজে কি হয় কাৰোবাৰ লাগি ধৰে, যিটো খুনা টাইপৰ হয়, বেয়া নাপাব, খুনা টাইপৰ হৈ লাগি ধৰে, তেখেতলোকে সেই পইণ্টখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব। আৰু লগতে মনত যিটো ভয় ভাৱটো আজিৰ পৰা ত্যাগ কৰিবলৈ চেষ্টা কৰিব, কাৰণ কিছু কেণ্ডিডেট কি হয়, তেখেতলোকে কাহিনী অফিচাৰ মুখৰ আগত কথা পাতি পোৱা নাই, আনুষ্ঠানিক টাইপত বা অফিচিয়েলি কাৰোৰ লগত কথা পাতি পোৱা নাই, গতিকে সেইখিনি অলপ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব, তেতিয়া আপুনি ছেটিছফাইড হৈ যাব। আৰু বিশেষ ইমান টান নহয় মৌখিক পৰীক্ষাটো, মোৰ যি এক্সপিৰিয়েঞ্চ আছে আপোনাক শ্বেয়াৰ কৰিছোঁ ভিডিঅ' আকাৰে, গতিকে সেইখিনি পইণ্ট আপুনি গুৰুত্ব ৰাখিব। আৰু কোনোবাই কি কৈছে সেইটো গুৰুত্ব নিদিব। কোনোবাই যদি মোৰ ভিডিঅ' বহুত কেণ্ডিডেটে চাই, তেখেতলোকক এটা জনাব বিচাৰিছোঁ, আপুনি যদি কিবা মনত বেয়া পাইছে জনাব মোক কমেণ্ট বক্সত, মই তাৰ এটা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিম। কাৰণ দ্য ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, মই এইটো খুব বাৰম্বাৰ কৈ আছোঁ, কিয়, কাৰণ বহুতো এবাৰ পৰীক্ষাত ফেইল কৰিছে, গতিকে ফেইল কৰিলে আপোনাৰ জীৱনটো শেষ নহয়, জীৱনটো এটা নতুন মূৰতো আগবাঢ়ি যাব পাৰে। আপুনি চেষ্টা কৰিবই লাগিব। এইখন পৃথিৱীত হৰা-জিকা থাকিবই, মানে ঢেৰ হৰা-জিকা হৈছে, গতিকে সেই বুলি আপুনি নিজকে পিছুৱাই কেতিয়াও নিদিব। দ্য ফেইলাৰ ইজ দ্য পিলাৰ অফ ছাকচেছ, মই এইটো বস্তুটো কমেই, আপুনি বেয়া পাই লাভ নাই, কিন্তু মনত ৰাখিব কেতিয়াও নিজক যেতিয়া আপুনি ছাকচেছ কৰিবলৈ যাব, কিছুমান বস্তু আপোনাৰ পৰা হাতৰ পৰা এৰাই গুচি যাব পাৰে, কিন্তু সেইটো দুখ কৰি লাভ নাই। আপুনি বৰ্তমান জীয়াই থকাৰ ওপৰত গুৰুত্ব দিব, কাৰণ ভৱিষ্যতে কি হয় সেইটো পিছৰ কথা, ভৱিষ্যত সকলো ভগৱানৰ হাতত, গতিকে আপুনি সেইখিনি গুৰুত্ব নিদিব। কিন্তু মনত ৰাখিব, যিকণ সময় পাইছে খুব ভালদৰে উপভোগ কৰিবলৈ চেষ্টা কৰিব। এইখন পৃথিৱীত, এই দুদিনীয়া পৃথিৱীখনত কোনো থাকি নাযায়, কোনো অমৰ হৈ নহয়, সকলো এদিন নহয় এদিন মৰিবই, গতিকে সেই বুলি আপুনি মন বেয়া নকৰিব। যিসকলে বেয়া কৰিলে আপুনি লাগি থাকক, নিশ্চয় ফলাফল লাভ কৰিব। কাৰণ যোৱাৰ বহুতো কেণ্ডিডেটে কষ্ট কৰি নাপালে, কিন্তু এইবাৰ সেইসকলে পাইছে যিসকলে কষ্ট কৰিছিল। ঠিক এইদৰে কিছুমানে এইবাৰ পাইছে, কিছুমানে যোৱাবাৰ পালে, কিছুমানে এইবাৰ নাপালে। সেইবুলি মন বেয়া কৰি লাভ নাই, কাৰণ বহুত আপুনি ষ্ট্ৰাগল কৰিব লাগিব, গতিকে সেইবুলি নাভাবিব। আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতি চলাব। মই ইতিমধ্যে এই চেনেলটোত আমি মৌখিক পৰীক্ষা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। আজি এইকেইটা মই আপোনাক গুৰুত্বপূৰ্ণ পইণ্ট ক'লোঁ, যে বাক্যৰ ওপৰত বেছি গুৰুত্ব দিব কথা কওঁতে। আপোনাৰ যিটো খুনা ভাৱ যদি লাগি ধৰে কথা কওঁতে, সেইখিনি ত্যাগ কৰিবলৈ চেষ্টা কৰিব। বিহেভিয়াৰ বা আচৰণৰ ওপৰত গুৰুত্ব দিব, আৰু নিজৰ ব্যক্তিত্ব সম্পূৰ্ণ ষ্ট্ৰং ৰাখিবলৈ চেষ্টা কৰিব, যাতে আপুনি কোনো প্ৰশ্নই আপোনাক খেলিমেলি কৰিব নোৱাৰে বা কঁপনি যায় ভয় লগা ভাৱ কৰিব নোৱাৰে, সেইখিনিৰ ওপৰত গুৰুত্ব দিব। আকৌ নতুন ভিডিঅ' অহাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ' ইয়াতে সামৰি মাৰিছোঁ, আৰু বেছি দীঘলীয়া নকৰোঁ। গতিকে লাইফটো এনেদৰে চলি গৈ আছে, আৰু মইতো এনেদৰে গৈয়ে থাকিম, সদায় আপোনালোকৰ মাজত এনেকৈ থাকিম। কিন্তু পাহৰি নেপেলাব, আমাক সময়ৰ মাজতে জীয়াই ৰাখিবলৈ চেষ্টা কৰিব। আমি আপোনাক নতুন ইনফৰ্মেশ্যন দি থাকিম এই চেনেলটিৰ যোগেদি। আকৌ ধন্যবাদ। জয় অসম। ভালদৰে পঢ়া শুনা কৰক, আৰু নতুন জব আহি আছে, নতুন ছিষ্টেম আহি আছে, গতিকে নিশ্চয় ভাল ফলাফল লাভ কৰিব। আজি ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব। মৌখিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছেনে বা কেনেকৈ চলাব, যদি লাগে তলত সুন্দৰ কমেণ্ট এটা কৰি পৰৱৰ্তী পৰ্যায়ত মৌখিক পৰীক্ষা ৰিলেটেড বা ইণ্টাৰভিউ ৰিগাৰ্ডিং A to Z ইনফৰ্মেশ্যন লৈ আহিম ডেমো। ধন্যবাদ।